আজি এয়া কাষ্টাৰ্ড বনাবৰ বাবে মই প্ৰথমতে আধা লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ। পানী দিয়া নাই, পানী দি ল'ব পাৰে অলপ আপোনালোকে। তাৰপাছত মোৰ ওচৰত ব্ৰাউন ব্ৰেড আছিল, তাকে মই ঘিত ডিপ ফ্ৰাই কৰিছোঁ। আপোনালোকে হোৱাইট ব্ৰেডো ল'ব পাৰে। ঘি অলপ কম হৈ গ'ল, সেইবাবে মই আকৌ 1 চামুচ দি দিছোঁ। এয়া ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত মই গাখীৰখিনি ফ্ৰিজতে ৰাখি দিয়া অলপ ক্ৰীম আছিলে, ক্ৰীমখিনি ঢালি দিছোঁ। মই ঠাণ্ডা গাখীৰত মই কাষ্টাৰ্ড 1 চামুচ মিক্স কৰি ল'ম। এতিয়া এইটো ভেনিলা ফ্লেভাৰৰ কাষ্টাৰ্ড পাউডাৰ হয়। তাৰ পাছত মই মিল্ক মেড ইউজ কৰিছোঁ মিঠাৰ বাবে, চেনি ব্যৱহাৰ কৰা নাই। আপোনালোকে মিল্ক মেডৰ বাহিৰে চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া কাষ্টাৰ্ডখিনি দিয়াৰ পাছত মই হেতাখন 30 ছেকেণ্ডমান হিলাই থাকিলে এনেদৰে গাখীৰখিনি ডাঠ হৈ আহিব। তাৰপিছত ঠাণ্ডা হ'বলৈ ফ্ৰিজত মই ৰাখি দিলোঁ। গৰমে গৰমে ঢালি দিলে ব্ৰেডকেইখন মানে গেলি যোৱা টাইপত হৈ যাব, সেইবাবে। তাৰপাছত ওপৰত এয়া ড্ৰাই ফ্ৰুটছেৰে সজাই দিছোঁ। সন্ধিয়া টাইমত এয়া ভতিজা এগৰাকী আহিছিলে, তাইক খাবলৈ দিছোঁ। বাই।